নামনি অসমৰ অতি চৰ্চিত শীৰ্ষ জিলাৰ বঙাইগাঁও সমষ্টিৰ বিগত 40 বছৰে শাসন চলাই অহা বিজেপি মিত্ৰজোঁটৰ অগপৰ শীৰ্ষ নেতা তথা প্ৰাক্তন সাংসদ ফণীভূষণ চৌধুৰীৰ উন্নয়নৰ নমুনা। প্ৰতিটো বৰ্ষত হেজাৰ হেজাৰ দেশী বিদেশী পৰ্যটক পদাৰ্পণ কৰা নাগকাটি পাহাৰৰ পথৰ দেৱানগাঁও ৰাভাপাৰা টুনিয়া নৈৰ ভঙা কাঠৰ দলঙৰ বাবে যাতায়াত বাধাপ্ৰাপ্ত ভুক্তভোগী ৰাইজৰ প্ৰতিবাদ আৰু দলং পকীকৰণ নিৰ্মাণৰ দাবী। ৰাজ্যত গাঁও পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নামনি অসমৰ সৰ্বপ্ৰধান মূল জিলাৰ অতি চৰ্চিত নামটোৱে হৈছে বঙাইগাঁও সমষ্টি। আৰু উক্ত সমষ্টিটোত বিগত 40 বছৰে কিদৰে প্ৰচাৰৰ নামত গগন ফটাই লাখ লাখ অন্ধ সমৰ্থকৰ দৰে ভোটাৰ ৰাইজক ঠগ প্ৰবঞ্চনাৰে লুণ্ঠন ৰাজ চলাই উন্নয়নৰ নামত ধাপাং পাং কৰি জনপ্ৰতিনিধিৰ নামত শাসন চলাই আহিছে প্ৰাক্তন মন্ত্ৰী বিধায়ক তথা বৰ্তমানৰ বিজেপি মিত্ৰজোঁট অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে। আজি আমি তথ্য প্ৰমাণসহ অসমৰ জনগণক প্ৰদৰ্শন কৰিবলৈ লৈছোঁ যে বঙাইগাঁও জিলাৰ নাগকাটি পাহাৰক লৈ আছে বহু ইতিহাস জড়িত কাহিনী। আৰু উক্ত নাগকাটি পাহাৰৰ লগতে কাষৰীয়া এলেকাত পৰিদৰ্শন কৰি বুজ ল'বলৈ প্ৰতিটো বৰ্ষত হেজাৰ হেজাৰ দেশী বিদেশী পৰ্যটক পদাৰ্পণ কৰে। কিন্তু বঙাইগাঁও চহৰৰ পৰা উক্ত নাগকাটি পাহাৰলৈ পথছোৱাৰ দেৱানগাঁও ৰাভাপাৰাৰ টুনিয়া নৈৰ ওপৰত অৱস্থিত এখন কাঠৰ দলঙৰ সম্পূৰ্ণ ভঙা পৰিস্থিতিৰ বাবেই 2-4চকীয়া বাহনৰ লগতে জনগণক কিদৰে যাতায়াত কৰিবলগীয়া হৈছে বছৰ বছৰ কাল ধৰি। এনেকি সন্ধিয়া এন্ধাৰ হোৱাৰ ফলত সৌদিনা বাইকসহ নৈত পৰি আজিও চিকিৎসাধীন হৈ আছে, যাৰ ফলত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ প্ৰতিবাদ কৰাৰ লগতে সাংবাদিকক আমন্ত্ৰণ জনাই গুৰুতৰ অভিযোগ উত্থাপন কৰে। এনেধৰণৰ সমষ্টিটোত বহুতো অঞ্চল আছে। এইগৰাকী অগপৰ শীৰ্ষ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰীৰ উন্নয়নৰ নামত এক ভেকৌ ভাওনাৰ ৰাজনীতিহে কৰি আহিছে। সেয়ে ৰাইজে চৰকাৰী কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰি অনুৰোধ আহ্বান আৰু দাবী জনাইছে যাতে উক্ত দলংখন নতুনকৈ পকীকৰণ কৰি নিৰ্মাণ কৰিবলৈ। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, সংবাদ 365। আজি মানে আমাৰ এই দেৱানগাঁও ৰাভাপাৰাৰ এই টুনিয়া নৈৰ ওপৰত যিখন ব্ৰিজ আছে, ব্ৰিজখনৰ অৱস্থা বৰ্তমান বেয়া। লগতে আমাৰ নাকাটিত বৰ্তমান বহুত ধৰণৰ পৰ্যটক আহে। পৰ্যটক অহাৰ পিছত ধৰি লওক কিছুমানে জানে, কিছুমানে নাজানে। কিছুমান নাজানাৰ ভিতৰত ধৰি লওক নাজানা মানুহ যদি এই ব্ৰিজখনৰ ওপৰেদি আহে হঠাৎ পৰি যাব পাৰে। যিসকলে জানে সেইসকলে নামি আহিব, যিসকল নাজানে তো ধৰি লওক ব্ৰিজৰ ওপৰতে ডাইৰেক্ট আহিব। যদি পৰি যায়, পৰি গ'লে মানুহখিনিতো হঠাৎ দুখ পাব বা কিবা এটা হ'ব। সেইকাৰণে মানে আমি অনুৰোধ জনাওঁ যে টুনিয়া নৈত থকা ওপৰত ব্ৰিজখন যাতে অতি সোনকালে নতুনকৈ মেৰামতি কৰি দিয়ে। আৰু লগতে আমাৰ ওচৰতে স্কুল এখন আছে, গতিকে স্কুলত আহিবৰ কাৰণে ধৰি লওক শিক্ষক শিক্ষয়িত্ৰী আছে, সিহঁতে আহিব লাগে। ল'ৰা ছোৱালী আমাৰ স্কুলত যাব লগা হয়। যদি দেখা যায় যে সকলোৰে দৃষ্টিগোচৰ হয় এইবিলাক কাঠ, কি কাঠ এই সম্পৰ্কত আমি অৱগত নহয়, যাৰ ফলত আজি 3-4 বছৰ যোৱাৰ পিছতে এই কাঠবিলাক, পুলৰ কাঠবিলাক জহি খহি যোৱা পৰিলক্ষিত হয়। সেইবাবে আমি আহ্বান জনাম যাতে অতি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি আমাক ৰাইজক উঠি অহা এই অঞ্চলৰ ল'ৰা ছোৱালী নাইবা বাহিৰৰ পৰা অহা 2-4চকীয়া বাহনবোৰৰ অহা যোৱাৰ সুচল ব্যৱস্থা কৰি দিবলৈ আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনালোঁ।